হোটেলত নি পেলাই হা তাইক কবি ভাল পাওঁ বুলি জুহুল লাইফ তোৰ লগত থাকি মই তোক ভাল পাওঁ তো ঋতু তোক ক'ব দিছিলে তো ঋতু শিকা দিছিলে হা ঋতু শিকা দিছিলে তো তোৰ কাম নাই তোৰ বয়ফ্ৰেণ্ড আছিল নাই নাছিলে নো তো everything you know about that বাপৰে নহয় কি তো ভালে নেব তোক মই তোৰ কিয় প্লে কৰি আছিলি why তোক মই ভালে নেব তোক মই ঠিক আছে তো কিয় এটি কি আজি ডেৰ বছৰ এৰি কথা ক'ব পৰা নাই কিয় পৰা নাই ঋতু ফোন কৰিছে ঋতু ফোন কৰ ঋতু লৈ উলিয়া so this is the real face of Noyan Nilim তোৰ ফেসটো কি বে তোৰ ফেসটো কি হা তোৰ ফেসটো কি তই কি কৰিব লাগিছ তই আৰে এখন মোৰ ঘৰ হয় তোৰ ঘৰ উৎপাদ কৰিছ নেকি হা so আজি ডেৰ বছৰ so this is Noyan Nilim হা this is Noyan actually তেতিয়া ভিডিওটো বাই মিস্টেক গৈছে বাট এটো আমি ভিডিওহে বনাই আছিলো কিন্তু বাই মিস্টেক গুচি গ'ল লাইভ আসলে গম পোৱা নাছিলো and it was just a prank see hi actually prank to কৰি দিব বিচৰা নাছিলো কিন্তু সবে বহুত বেছি টেনশনত আহি গ'ল সো ভাবিলো prank to disclose কৰি দিও ইমান বেছি টেনশন নি দিও আৰু বাকি তুমি কৈ দিয়া ভাল অভিনেত্ৰী ভাল কথা গতিকে তাৰিবলগীয়া ছবি আছে চেলুনি জীয়েক এই ইনি জিটি কৈছে এইবোৰ এতিয়া ন সেইটো ডিসক্লোজ কৰিব নালাগে এতিয়া বাকি বেলেগ কি দেখুৱা সেইটো ডিসক্লোজ কৰিব নালাগে এখন শর্ট ফিল্ম so it was just a prank so Hello guys, আপোনালোকে নিশ্চয় ভিডিওটো দেখা পালে আৰু এই ভিডিওটো দেখি পেলাই আপোনালোকৰ বাৰু মনত কি আহিছে আপোনালোকে এটা কমেন্ট কৰি জনাবচোন দেই মোৰ মনত কি আহিছে তাকে আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ আজি এই ভিডিওটো বনাইছো আসলতে কথাটো হৈছে নয়ন নীলিমৰ নহয় জানো আপোনালোকেটো ছোৱালীজনীয়ে এই লাইভ অহা এই গৰাকী কথা কৈছো এতিয়া বৰ্তমান নয়ন নীলিমৰ লগত যি গৰাকী ছোৱালী আছে সেই গৰাকী ছোৱালীৰ কথা কৈছো তাইটো প্ৰথমতে এক নম্বৰ ভিডিওটোৰ কথা কৈছো লাইভতে আহিছিলে নহয় জানো যেহেতু তাইৰ লগত 1.5 বছৰ দিন নিজে কৈছে ন 1.5 বছৰ দিন মোক ইউজ কৰি আছিলি আমুক তামুক 1.5 বছৰ দিন তাইৰ লগত আছিলে নয়ন নীলিমে আৰু সাকে এতিয়া আমনি লাগিলে তেনেকে কৈছো আৰু মই মানে একদম সমু ভাষাত কৈ দিছো দেই ইমানকে পকা কৈ থকা নাই আৰু আমনি লাগিলে সাকে হেতু কাৰণে এতিয়া সাকে এৰিব বিচাৰিছে হেতু কাৰণে যেহেতু তেনেকে হলেতো প্ৰত্যেকৰে জুনে হসা ভাল পায় লৰা হক ছোৱালীয়ে হক দুখ লাগে নহয় জানো তেতিয়াটো কিবা কিবি কৰি দিবলে মন যায় ডিপ্ৰেছনত আহি যায় তেতিয়া লাজ ভয় কোনো নাথাকে হেতু কাৰণে সাকে ছোৱালীজনীয়ে লাইভ কৰিছিলে যেহেতু ইমান দিনে তাইৰ লগত ইউজ কৰি আছিলে বুলি কৈছে নয়ন নীলিমে সো লাইভ কৰিছিলে আৰু সাকে কেদিনমানৰ পাছত বুজা বুজিলে আহিলে যেহেতু যদিহে অসমৰ ৰাইজে এতিয়া অসমৰ ৰাইজৰ কাৰণেটো নয়ন নীলিমে ইমান মানে সবকে চিনি পায় হয় নহয় সব মানে সবে নয়ন নীলিমক চিনি পায় অসমৰ ৰাইজৰ কাৰণে আমিয়েটো মানে মেইন ক'ব লাগিব আৰু আমি চাওঁ কাৰণে তেও আজি সবে তেওক চিনি পায় নয়ন নীলিম বুলি যদি আমিয়ে যদি তেওক বেয়া পাওঁ নয়ন নীলিমক বেয়া পাওঁ তেতিয়া নয়ন নীলিম মানে আমি যদি বেয়া পাওঁ তেতিয়া আমি যদি সাপোৰ্ট নকৰো তেতিয়া কি হ'ব হেতু কাৰণে সাকে তেও ভাবিলে যদি মোৰ ইমেজটো খাৰাপ হৈ যায় তেতিয়াটো কি হ'ব বুলি সাকে মিলা আহিলে আহি মেলি আৰু সেকেন্ড ভিডিও সাকে বনাইছে এতিয়া কৈছে যে এটো মই লাইভ হৈছে বুলি ভবা নাছিলো ভিডিও কৰিছিলো বা প্ৰেং কৰিছিলো আমুক তামুক বুলি কৈছে আসলে ভাবিছে যে অসমৰ কিছুমান ৰাইজ মূৰ্খ আছে বুলি কিন্তু আমি ইমানো মূৰ্খ নহয় জানো ৰাইজ আমি গম পাও ন কি কাৰণেনো ভিডিও বনাব আপোনালোকে নিজে ভাবকচোন বাৰু ইমান এইখিনি কথাক লৈ পেলাই ভিডিও কৰিবলৈ কি আছে বাৰু আসলতে তেওঁ হে ছোৱালীজনীৰ কথা কৈছো আসলতে হসাকে লাইভ কৰিছিলে যেহেতু যেতিয়া মোবাইলত অনাতনি কৰিছে ন যেতিয়া নয়ন নীলিমে মোবাইলত টানিছে তেতিয়া কৈছে অলৰেডি তুমি এটা মোবাইলত টানিও কাম নাই যেহেতু লাইভ হৈ গ'ল তেনেকে তাই কৈছে তেনেকে কোৱাৰ পাছত আকৌ 2 নম্বৰত কি কৈছেগে এটি বলে লাইভ হৈছে বুলি গম পোৱা নাছিলো অমুক তমুক কিবা কিবি কৈছে আৰু হেতু কাৰণে মই আজি এটা কথা ক'ব বিচাৰো যে এজনী ছোৱালী বা লৰা বহুত দিনলৈকে যদি মানে ৰিলেচনত থাকে নহয় ৰিলেচনত থকাৰ পাছত যদি লৰাটো বা ছোৱালীজনীয়ে যদি আগতীয়াকে বিয়া হৈ গুচি যায় ছোৱালীজনীয়ে যদি লৰাটোতকে আগতে বিয়া হৈ গুচি যায় তেতিয়া ৰাইজে কি কয় ছোৱালীজনীয়ে বেয়া লৰাটোক ইমান দিনে ভাল পাই পেলাই ঠগি থৈ গুচি গ'ল ভাল লৰা এটা পাই গ'ল হেতু কাৰণে গুচি গ'ল তেনেকে কয়
আৰু যদি ল'ৰাটোৱে যদি বিয়া পাতে বেলেগ এগৰাকীক তেতিয়া কয় কি ল'ৰাটোৱে বেয়া, ছোৱালীজনীক ইমান দিনে ভাল পাই থাকিলে তাৰপিছতে এৰি থৈ বেলেগ এজনী বিয়া পাতিলে। আচলতে আমি একো গম নোপোৱাকৈ যি টি কথাবিলাক কৈ দিওঁ। এতিয়া আপোনালোকে শ্যামন্তিকা আৰু নয়ননীলিমৰ কথাটোৱে কৈছো। শ্যামন্তিকা আৰু নয়ননীলিম বহুত দিনৰ পৰা ধৰি ৰিলেশ্যনত আছিলে, হয়নে নহয়? সেই তেতিয়াৰ দিনৰ কথা কৈছো। তাৰপিছতে শ্যামন্তিকাই বেলেগ এজনৰ লগত বিয়া হৈ গুচি গ'ল। 1 মিনিট ৰ'ব দেই, মই ভাজি বনাই আছো, পটককে মই ভাজিটো চাই আহোঁ। মই মানে ভিডিঅ'ৰ মাজে মাজে মই ভিডিঅ'ৰ মাজতো মানে মই ভাজি বনাই আছিলো, সেইটো কাৰণে ভাজিটো জ্বলি গৈছে, সেইটো কাৰণে গেছটো অফ কৰি আহিলো। মই কি কৈ আছিলো? যদি শ্যামন্তিকা আৰু নয়ননীলিমৰ কথা কৈ আছিলো, যদি মানে এনেকে বিয়া হৈ গুচি যায়, যোনে থাকি যায় তেওঁকহে মানে দুখ দিয়া হয়। তেনেকে আমি এতিয়া নয়ননীলিমক সকলোৱে অসমৰ ৰাইজে বেচেৰা বুলি কৈছিলো, যিহেতু শ্যামন্তিকাই নয়ননীলিমক এৰি পেলাই বেলেগ এজনৰ লগত বিয়া হৈ গুচি গ'ল। তেতিয়া মানে প্ৰায় সংখ্যক মানুহে কৈছিলে যে ভাল ল'ৰা পাই গুচি গ'ল, চাকৰিত চাই গুচি গ'ল, আমুক তামুক তেনেকে আৰু সেইবিলাক কথা মই ক'ব নাযাওঁ বাৰু। সেইটো কাৰণে মই ক'ব বিচাৰো যে মানে সকলো কথাখিনি গম পোৱাৰ পাছতহে যি টি কথা ক'ব লাগে। আমি আচলতে মানুহ হয় ন, যি টি কথা নভবা নিচিনাকে যি টি কৈ দিওঁ। কি ঠিক এতিয়া যেনেকে এতিয়া এই গৰাকীৰ লগত 1.5 বছৰ দিন নয়ননীলিমে টাইম পাছ কৰি এতিয়া মানে এৰিব বিচাৰিছিলে বুলি ক'ব লাগিব, যিহেতু এৰিব বিচাৰিছে চাগে, এৰিছিলে চাগে, তোকনো ক'ত ভাল পাইছিল, আমুক তামুকটো বকিছেই ন নয়ননীলিমে। তেতিয়া সেইকাৰণেহে ছোৱালীজনীয়ে আজি এইটো লাইভ আহিব মানে ভিডিঅ' কৰিবলগীয়া হ'ল, লাইভত আহিবলগীয়া হ'ল। আৰু সেই তেতিয়াৰ দিনতো এইবোৰ নাছিলে ন, শ্যামন্তিকাৰ দিনত কথা কৈছো। শ্যামন্তিকা আৰু নয়ননীলিম যেতিয়া মানে ৰিলেশ্যনত আছিলে তেতিয়াতো ইমান মানে ছচিয়েল মিডিয়া ইমান মানে এক্টিভ হোৱা নাছিলে। আৰু কি ঠিক তেতিয়াও চাগে নয়ননীলিমে বেলেগৰ লগতো কিবা আছিলে চাগে, সেইটো কাৰণেও শ্যামন্তিকাই বেলেগৰ লগত বিয়া হ'ল চাগে, তেনেকুৱাও হ'ব পাৰে, নাজানো। সেইটো নয়ননীলিম আৰু শ্যামন্তিকাৰ সেইটো পাৰ্চনেল মেটাৰ নহয় জানো, সিমানখিনি নাজানো, তেনেকুৱা হ'ব পাৰে বুলিহে মই কৈছো। এতিয়া যদি চাওক, এতিয়া এই গৰাকী ছোৱালীজনীৰ কথা কৈছে, এতিয়া ভিডিঅ'ত আপোনালোকে যি দেখি আছে তাইৰ নামটো মই নাজানো বাৰু দেই, কিন্তু ভিডিঅ'টো পাই পেলাইহে মানে মই আপোনালোকৰ লগত এই কথাখিনি শ্বেয়াৰ কৰিছো। মই নামটো মই নাজানো, নিধি নে কি জানো, তাইৰ নামটো নাজানো মই। তাইও এগৰাকী অভিনেত্ৰী বুলি মানে জানো আৰু, কিন্তু নাম চাম মই নাজানো দেই। সেইগৰাকীৰ লগতো যদি এতিয়া ইমান 1.5 বছৰ দিন থাকিলে ন, কিছুমানেতো গম পাইছে, কিছুমানে গম পোৱা নাই। এতিয়া যদি আকৌ তাই যদি মোৰ লগত এনেকে হৈ আছে বুলি যদি তাই যদি বেলেগৰ লগত বিয়া হোৱালে আকৌ ক'লেহেঁতেন যে বেচেৰাটো আকৌ ধকা খালে, ছোৱালীবোৰৰে বদনাম হৈ যায়। এতিয়া এগৰাকীয়ে লাইভ কৰিলে বহুত ভাল পাইছো মই, যিহেতু এতিয়া নয়ননীলিমৰ আচলি ৰূপটো আহি পৰিলে নহয় জানো। সো মই তেনেকেই ভাবিছো আৰু মানে আপোনালোকে কি ভাবিছে নাজানো, আপোনালোকে কি ভাবিছে এটা কমেন্ট কৰিব। মই এইটোৱে ভাবিছো যে এইটো কোনো প্ৰেংক নহয়, এতিয়া প্ৰেংক বুলি কৈছে তাই, কোনো প্ৰেংক নহয়, এইটো আচলিয়ে আছিলে আৰু এইটো লাইভে আছিলে। আৰু এতিয়া নয়ননীলিমৰ আচলিয়ত মানে আমি গম পাই গলো, মই সেইটোৱে ভাবিছো। আপোনালোকে কি ভাবিছে আপোনালোকে এটা কমেন্ট কৰি মোক জনাব। আজিলৈ আহিছো, বাই বাই।